हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে এমএলডি ক্ৰিয়েশ্যন ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা অনুৰাগিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত সপোন আৰু প্ৰিয়াৰ সম্পৰ্কটো মানি ল'বলৈ মাকে দেউতাকৰ আগত কৈছিল আৰু দেউতাকে সপোনক হেৰুৱাৰ ভয়ত সপোন আৰু প্ৰিয়াৰ সম্পৰ্কটো মানি লোৱা দেখিবলৈ পাইছিল আৰু আজিৰ খণ্ডটোত সপোন প্ৰিয়াৰ ওচৰত যাব আৰু সপোনৰ দেউতাকে যে সপোন আৰু প্ৰিয়াৰ সম্পৰ্কটো মানি লৈছে সেই কথাটো সপোনে প্ৰিয়াক ক'ব আৰু তেতিয়া প্ৰিয়াই আমি সোনকালে কোৰ্ট মেৰেজ কৰিম তেতিয়া আমাক আৰু কোনেও আতৰ কৰিব নোৱাৰে বুলি ক'ব এতিয়া বাৰু প্ৰিয়াৰ কথা শুনি সপোন চিন্তাত পৰিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত আনফালে প্ৰীতমৰ মাকে প্ৰীতমৰ আগৰ ফটোবিলাক চাই চাই কান্দি থাকিব আৰু তুমি এইখন ঘৰৰ যোগ্য বোৱাৰী হিচাপে নিজকে প্ৰতিপন্ন কৰাত ব্যৰ্থ হ'লা আজি মই তোমাক বোৱাৰী বুলি মনত স্থান দিয়াটো দূৰৰে কথা সমাজতো তোমাক এইখন ঘৰৰ বোৱাৰী বুলি কোনো দিনেই চিনাকি নিদিও বুলি ভাবি থকা দেখিবলৈ পাব ইফালে আকৌ দ্বিতীয় আজিৰ প্ৰীতমক ফটো উঠাই থাকিব আৰু সেইখিনি সময়তে এখন গাড়ী আহি প্ৰীতমক উঠাই নি মাৰি পেলাই দিব আৰু তেতিয়া দ্বিতীয় পিছে পিছে গৈ থাকিব আৰু প্ৰীতমক গাড়ী এখনৰ পিছফালে পেলাই থব আৰু তেতিয়া দ্বিতীয় প্ৰীতমক হস্পিটাললৈ লৈ যাব আৰু ডক্টৰে প্ৰীতমৰ মৃত্যু হোৱা বুলি ক'ব এতিয়া বাৰু সঁচাকৈ প্ৰীতমৰ মৃত্যু হ'ল নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত আপোনালোকে অনুৰাগিনী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।